নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল মৃগ 21 এনি আৰু মই মৃগেন দত্ত। মই বৰ্তমান উপস্থিত আছোঁ এয়া ঐতিহাসিক হাতীগড়। এই হাতীগড়ৰ পাৰতে আছে ঐতিহাসিক হাতীগড় দেৱালয়। আজি আপোনালোকক দৰ্শন কৰাম ঐতিহাসিক হাতীগড় দেৱালয় আৰু এই বছৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা হোৱা ৰামদেৱ বাবা মন্দিৰ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৰহাট নগৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ পূবত অৱস্থিত এই হাতীগড়। এই হাতীগড় হৈছে 600 বছৰীয়া আহোম ৰাজত্বৰ এক গৌৰৱোজ্জ্বল সাক্ষী। 1603 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই আহোমৰ ৰাজপাটত আৰোহণ কৰে। স্বৰ্গদেউৰ হাতীৰ প্ৰতি এক দুৰ্বলতা আছিল, সেয়েহে তেওঁ প্ৰায় 1000 হাতী গছপুৰীয়া নামৰ এক অঞ্চলত গোটাই হস্তিনাপুৰ নামেৰে এখন নগৰ প্ৰতিষ্ঠা কৰাৰ খুব ইচ্ছা আছিল। সেয়েহে স্বৰ্গদেৱে নগা পাহাৰৰ পৰা এফালে লাহদৈগড় আৰু এই গড়ৰ মাজেৰে হাতীবোৰ ধৰি আনিছিল আৰু সেইবোৰ নিছিল নিমাতীৰ হাতীশাললৈ। সেইবাবেই এই গড়টোৰ নাম হ'ল হাতীগড়। এই হাতীগড়ৰ নামেই এই মৌজাটোৰ নাম হৈছে হাতীগড় মৌজা। কিন্তু এই ইমান ইতিহাসৰ সাক্ষী এই হাতীগড়টো অবৈধ বেদখলকাৰীৰ কবলত পৰি তেনেই সংকুচিত হৈ আহিছিল। গতিকে চৰকাৰে অতি শীঘ্ৰেই হাতীগড়ৰ ওপৰত থকা অবৈধ বেদখল মুক্ত কৰক আৰু হাতীগড়ৰ ওপৰেৰে যোৰহাটৰ পৰা মৰিয়নি সংযোগী এটা পথ নিৰ্মাণ কৰক। এই হাতীগড়ৰ পশ্চিমত আছে ঐতিহাসিক হাতীগড় দেৱালয়। (1745 খ্ৰীষ্টাব্দত আহোম ৰজাৰ প্ৰমত্ত সিংহই এই হাতীগড় দেৱালয় প্ৰতিষ্ঠা কৰে। আজিও বহু দূৰ দূৰণিৰ পৰা অহা ভক্তগণে নিজৰ মনোবাঞ্ছা পূৰণৰ হেতু এই হাতীগড় দেৱালয়লৈ আহি সেৱা কৰেহি। 1786 খ্ৰীষ্টাব্দত এই অঞ্চলৰ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে আহোমৰ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইদেৱে এই পুখুৰীটো খন্দাইছিল। হাতীগড় দেৱালৰ লগতে লাগি থকা এই পুখুৰীটো আজিও বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চৰকাৰৰ পৰ্যটন বিভাগে এই ঐতিহাসিক হাতীগড় দেৱালৰ লগতে এই পুখুৰীটো যদি সুন্দৰভাৱে সজাই পৰাই তোলে, তেতিয়া এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিব পৰা হ'ব। আজি ঐতিহাসিক হাতীগড় আৰু হাতীগড় দেৱাল দৰ্শনৰ পাছত সন্ধিয়া আপোনালোকক লৈ যাম যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হোৱা ৰামদেৱ বাবা মন্দিৰলৈ। এই মন্দিৰলৈ সন্ধিয়া লৈ যোৱাৰ কাৰণ হৈছে সন্ধিয়া সময়ত তাৰ আলোকসজ্জা বৰ সুন্দৰ হৈ পৰে। হাতীগড় দেৱালয়ৰ ঠিক বিপৰীত দিশে 37 নং ৰাষ্ট্ৰীয় পথৰ পৰা 300 মিটাৰমান গ'লেই পাব এই ৰামদেৱ বাবা মন্দিৰ। এই ৰামদেৱ বাবা মন্দিৰৰ মূল মন্দিৰ আছে ৰাজস্থানৰ পোখৰাণত আৰু এই বছৰ 22 জানুৱাৰীৰ দিনাখন এই মন্দিৰ যোৰহাটত মুকলি হৈছে। এয়াই হৈছে যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হোৱা বাবা ৰামদেৱ মন্দিৰ। এই মন্দিৰৰ বাহিৰৰ আৰু ভিতৰৰ কাৰুকাৰ্য দেখিলে আপোনাৰ কৰ্ণাটক বা ৰাজস্থানৰ যিকোনো মন্দিৰৰ দৰে আপুনি অনুভৱ হ'ব। এই ৰামদেৱ মন্দিৰৰ লগত জড়িত যিজন ব্যক্তি মিণ্টু মোৰ ডাঙৰীয়া, তেখেতক এই মন্দিৰৰ ইতিবৃত্ত আৰু এই সম্পৰ্কে আমি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনালোঁ। নমস্কাৰ দাদা। ৰামদেৱ বাবা হ'ল কৃষ্ণ অৱতাৰ। এখেতৰ নিজ মন্দিৰ মেইন মন্দিৰ আছে ৰাজস্থান পোখৰাণত, তাত এখেতৰ মন্দিৰ আছে। ইয়াত এইটো মন্দিৰ বনাবলৈ 13 বছৰ লাগিছে। জানুৱাৰী মাহত 22 তাৰিখে অ'পনিং হ'ল, মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু সমাজৰ কাৰণে খুলি দিয়া হ'ল। মন্দিৰত সমাজৰো বহুত কিবা কিবি, কোনোবা চিমেণ্ট পঠিয়ালে, কিবা কি দিলে,
চবৰ সহযোগ আছে আৰু এতিয়া মানুহ আহি আছে দৰ্শন কৰিবলৈ বাবাৰ আৰু এখেতৰ দৰ্শনৰ মানে এখেতৰ প্ৰমাণ লগে লগে পায় অন্তৰৰ পৰা যদি এখেতৰ আপুনি ভাবিব কিবা এটা এইটো মোৰ ভাল হওক তো আমিতো পাইছোঁ আমি পাইছোঁ সেইকাৰণে মই মন্দিৰ এইটো আগবঢ়ালোঁ বনোৱা আৰু এই যিবিলাক লাগি আছে এইটো দেখাই দিওঁ একবাৰ ভাইটি এই যিমান আছে হা এইটো এখেতৰ চব প্ৰমাণ আছে মই কৈ দিলে আপোনালোকে গম পাব এইটো চমৎকাৰ বুলি কয় এখেতৰ এই চব চমৎকাৰ আছে এইজনৰ এই ভগৱানক আমি হিন্দু মানুহ পূজো মুছলিম মানুহ ধ্যায় মুছলিম মানুহে এইটো চব এখেতক পীৰ কয় ৰামদেৱ পীৰ কয় তো এখেতৰ পূজা মুছলিম মানুহো কৰে তাত আমি খোজকাঢ়ি যাওঁ ৰাজস্থান তো মুছলিম মানুহ হিন্দু পঞ্জাবী চব মানুহ যায় জাতি ভেদৰ কথা নাই এখেতৰ তাত সেইটো কথা নাই এইটোৱে আছে আৰু আপোনাৰ এইটো ইয়াত যে মন্দিৰভাগ প্ৰতিষ্ঠা কৰিব লাগে বুলি এই ভাৱটো আপোনাৰ কেতিয়া মনলৈ আহিলে এইটো মই 2002 চনত আমি খোজকাঢ়ি যাওঁ ৰাজস্থানৰ পৰা বিকানেৰ বুলি চহৰ আছে তাৰ পৰা 215 কিলোমিটাৰ পৰে মোৰ বাচ্চা হোৱা নাছিলে তেতিয়া মোক কোনোবা ক'লে তই বাবাৰ যা তো বাচ্চা হ'ব তো মোৰ বাচ্চা হোৱাৰ পিছত মই তাত যোৱা ষ্টাৰ্ট কৰিলোঁ 14 বছৰ মই খোজকাঢ়িলোঁ তাৰপিছত 2009 চনত এইটো মই মন্দিৰ বনোৱা ইয়াত নহ'লে বাবাৰ মন্দিৰ এটা বনাম তো কাম ষ্টাৰ্ট কৰিলোঁ 13 বছৰ ইয়াক বনাবলৈ লাগিলে জানুৱাৰী মাহত 2022ত 22 জানুৱাৰী আৰু অপনিং হ'ল প্ৰাণ প্ৰতিষ্ঠা হ'ল ইয়াত এতিয়া কি তেনেকুৱা উৎসৱ হিচাপে বা দৈনিক কি ধৰণৰ কাৰ্যক্ৰম এতিয়া ৰাতিপুৱা এক আৰতি হয় জোত হয় আৰতি হয় 6:30টাত গধূলি 6:30টাত আৰতি হয় আৰু যোৱা 5 ছেপ্টেম্বৰত এখেতৰ ডাঙৰ দিন আছিলে এইদিনা খুব ফাংচন হৈছে ভণ্ডাৰা চলিছে ভজন কীৰ্তন হৈছিলে এইটো বছৰত একবাৰ তেখেতৰ ডাঙৰ দিন আহে বাকীটো সদায় পূজা পাঠ চলিয়ে থাকে মানুহ আহি আছে যেনেকৈ যেনেকৈ গম পাই আছে আমিও গম পাইছোঁ যথেষ্ট প্ৰচাৰ আজিকালি প্ৰচাৰো কৰিছে হাজাৰ হাজাৰ মানুহ ডেইলি আহি আছে দৰ্শন কৰিবলৈ বাবাৰ আমাকো সোধে আমাৰ ওচৰৰ কাৰণে আমি সেইকাৰণে বোলো ভাবিলোঁ বস্তু দেখুওৱা হওক আৰু আমি আশা কৰিম বাবাই সকলোৰে প্ৰতি কৃপা 2-4জন এখেতক কিবা কৈ গ'ল মনত বিচাৰি গৈছিলে আকৌ আহি প্ৰসাদীও লগাইছে যে আমি ভাল পালোঁ আমি যিটো কাম কৰিবলৈ কৈছিলোঁ আমাৰ হৈ গ'ল আপোনাৰ ইউটিউবাৰো 1-2জন আছিলে সিহঁতি আহি প্ৰসাদ লগাই গৈছে ইয়াত আমিও মনতে কিবা এটা ভাৱ লৈছোঁ আশা কৰোঁ সকলোৰে ভাৱবোৰ পূৰ্ণ কৰিব আপোনালৈ ধন্যবাদ জনালোঁ নমস্কাৰ নমস্কাৰ আপোনালোকো এদিন সপৰিয়ালে আহক আৰু এই মন্দিৰ দৰ্শন কৰক আজি আপোনালোকক দৰ্শন কৰোৱালোঁ ঐতিহাসিক হাতীগড় বুৰঞ্জী প্ৰসিদ্ধ হাতীগড় দেৱালয় আৰু যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা কৰা ৰামদেৱ বাবা মন্দিৰ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ